নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 19 ডিচেম্বৰ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ চাৰ্জশ্বিট ভাইৰেল কৰাৰ বাবে অখিল গগৈৰ বিৰুদ্ধে SITয়ে ৰুজু কৰিছে গোচৰ জুবিন ঘটনাৰ চাৰ্জশ্বিট ভাইৰেল কৰি বিপদত এতিয়া বিধায়ক অখিল গগৈৰ বিৰুদ্ধে SITয়ে গোচৰ ৰুজু কৰিছে ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু কৰিছে SITয়ে অখিল গগৈৰ বিৰুদ্ধে বুধবাৰে চাৰ্জশ্বিটৰ 4টাকৈ পৃষ্ঠা ভাইৰেল কৰিছিল অখিলে সিদ্ধাৰ্থ শ্যামখানু শেখৰ অমৃত পাৱাৰ তথ্য কৰিছিল ৰাজহুৱা অভিযোগনামাৰ 4টা পৃষ্ঠা অসমীয়ালৈ অনুবাদ কৰিছিল ৰাজহুৱা অখিল গগৈয়ে 4 অভিযুক্তৰ বিৰুদ্ধে সাক্ষ্য প্ৰমাণ সামাজিক মাধ্যমত কৰিছিল ভাইৰেল এই অভিযোগৰ ভিত্তিতে যোৱাকালি গোচৰ ৰুজু কৰিছে CIDৰ দলে জুবিন ঘটনাৰ চাৰ্জশ্বিট ভাইৰেল কৰি এতিয়া মহা বিপদত পৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আৰু আনপিনে জুবিন ঘটনাৰ সন্দৰ্ভত ছিংগাপুৰৰ পৰা আহিছে এটা ডাঙৰ খবৰ ছিংগাপুৰ কনচাৰ্ট এক্ট 2010ৰ অধীনত চলি আছে তদন্ত অৱশ্যে আৰক্ষীৰ তদন্তত এই পৰ্যন্ত ওলোৱা নাই ষড়যন্ত্ৰৰ কোনো প্ৰমাণ ভাৰতীয় সাংবাদিকৰ প্ৰশ্নত এই স্পষ্টীকৰণ দিছে ছিংগাপুৰ পুলিচ ফ'ৰ্চে জুবিনৰ মৃত্যুক লৈ চলি থকা অনলাইন চৰ্চা সন্দৰ্ভত অৱগত বুলিও মন্তব্য ছিংগাপুৰ পুলিচ অসমত SITয়ে 4জনক হত্যাত অভিযুক্ত কৰাৰ কথাও অৱগত বুলি মন্তব্য ছিংগাপুৰ আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত ছিংগাপুৰৰ টেষ্ট কৰ্ণাৰৰ ওচৰত প্ৰতিবেদন দিয়া হ'ব জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীত ছিংগাপুৰৰ আদালতত হ'ব কৰ্ণাৰৰ তদন্তৰ শুনানি 19 ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক পৰিস্থিতিত মৃত্যু হৈছিল জুবিন গাৰ্গৰ আৰু জুবিন গাৰ্গৰ ঘটনাৰ মৃত্যুক লৈ প্ৰমাণবিহীন প্ৰচাৰ নচলাবলৈ আহ্বান জনাইছে ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীৰ এই ডাঙৰ স্পষ্টীকৰণ কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত নাই কোনো অস্বাভাৱিকতা তদন্ত অব্যাহত থকাৰ মাজতেই এই তথ্য ৰাজহুৱা কৰিছে ছিংগাপুৰ আৰক্ষীয়ে ছিংগাপুৰত আৰক্ষীয়ে পোৱা নাই কোনো ধৰণৰ হত্যাৰ প্ৰমাণ ডাঙৰ খবৰ ছিংগাপুৰৰ পৰা আহিছে জুবিন হত্যাক লৈ আৰু জুবিন গাৰ্গৰ হত্যাৰ তথ্য প্ৰমাণ দিবই লাগিব অন্যথা জেলৰ পৰা ওলাই আহিব শ্যামকানু সিদ্ধাৰ্থ শেখৰ অমৃত পাৱা SITয়ে যিবোৰ তথ্য দিছে প্ৰতিটো তথ্য প্ৰমাণ কৰিব লাগিবই তথ্য প্ৰমাণ কৰিব নোৱাৰিলে 7 অভিযুক্ত ওলাই আহিব জেলৰ পৰা আদালতত অভিযুক্তৰ ভাষ্য সাক্ষ্য কি ধৰণে দিয়া সেয়া হ'ব নিৰ্ভৰযোগ্য চাৰ্জশ্বিটত আছে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ অত্যাধিক মদ্যপান কৰোৱাই জুবিনক মৃত্যুৰ মুখলৈ ঠেলি দিলে SITয়ে খুৰাৰ বটলৰ তথ্য প্ৰমাণ দিব লাগিব আদালতত শ্যামকানুৱে খুৰাৰ বটল অমৃত পাৱাৰ জৰিয়তে দিয়া বুলি উল্লেখ আছে চাৰ্জশ্বিটত তাৰো প্ৰকৃত সত্য তথ্য আদালতত প্ৰমাণ কৰিব লাগিব অন্যথা সঠিক তথ্য দিব নোৱাৰিলে জেলৰ পৰা ওলাই আহিব 7 অভিযুক্ত মন্তব্য জ্যেষ্ঠ অধিবক্তা AR ভূঞাৰ জুবিন গাৰ্গৰ হত্যাৰ ঘটনাক লৈ যি চাৰ্জশ্বিট দিয়া হ'ল সেই চাৰ্জশ্বিটৰ A to Z তথ্য প্ৰমাণ কৰিব লাগিব আদালতত অন্যথা জেলৰ পৰা ওলাই আহিব জুবিন হত্যাৰ লগত জড়িত 7 কালপ্ৰিট আৰু আনপিনে জুবিন হত্যাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য জুবিন গাৰ্গৰ ঘটনাক লৈ পুনৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ জুবিনৰ বিহু ফাংচনৰ টকা কোনে খালে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে জুবিনক লুটিপুটি খোৱা সকলো তদন্ত হ'ব লাগিব সকলো তদন্ত হ'ব যোনে যোনে লুটিপুটি খাইছিল জুবিনক কোনে হত্যা কৰিলে আদালতত সকলো ওলাই পৰিব ছিংগাপুৰতকৈ ভাৰতৰ আইন ব্যৱস্থা বহু ওপৰত বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ ছিংগাপুৰৰ পুলিচ অসমত অহা নাই কিন্তু আমাৰ পুলিচ ছিংগাপুৰত গৈছে ছিংগাপুৰৰ বিচাৰ প্ৰক্ৰিয়া বেলেগ ভাৰতৰ বিচাৰ প্ৰক্ৰিয়া বেলেগ গতিকে দুখীয়ে শাস্তি পাবই বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ মুছলমান যুৱতীৰ হিজাবত হাত দি এতিয়া মহা বিপদত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ যিকোনো মুহূৰ্তত হ'ব পাৰে গ্ৰেপ্তাৰ হ'ব পাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে থানাই FIR দাখিল কৰা হৈছে মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত হানি বিপদত নীতিশ কুমাৰ লক্ষ্ণৌ আৰু হায়দৰাবাদৰ কেইবাখনো থানাত দাখিল কৰা হৈছে এজাহাৰ চিকিৎসকৰ চাকৰি নকৰাৰ সিদ্ধান্ত
যুৱতীগৰাকী নুছৰতৰ ভাতৃয়ে জনাইছে আনুষ্ঠানিকভাৱে এই কথা। চিকিৎসকৰ নিযুক্তি পত্ৰ আনিবলৈ যোৱাৰ সময়ত ঘটিছিল এই ঘটনা। মুখ্যমন্ত্ৰীয়ে এনে অপমান কৰাত চৰকাৰৰ অধীনত কাম নকৰাৰ সিদ্ধান্ত। নীতিশ কুমাৰৰ এই কাণ্ডক লৈ সমগ্ৰ ভাৰততে এতিয়া তীব্ৰ সমালোচনা। আনফালে পাকিস্তানৰ পৰাও ভাবুকি দিয়া হৈছে নীতিশ কুমাৰক। ক্ষমা নোখোজিলে আক্ৰমণৰ ভাবুকি ইছলামিক কণ্টৰপন্থীৰ। মুঠতে এতিয়া মহা বিপদত পৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। বিভিন্ন ৰাজ্যৰ থানাই থানাই মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। বিহাৰৰ সমান্তৰালভাৱে হায়দৰাবাদতো এজাহাৰ দাখিল কৰা হৈছে। হায়দৰাবাদৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ থানাসমূহত এজাহাৰ দাখিল কৰা হৈছে মুখ্যমন্ত্ৰী নীতিশৰ বিৰুদ্ধে। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ। নগাঁৱত 15জন লোকক বাংলাদেশী ঘোষণা কৰিছে নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। দেৱাশিষ শৰ্মাই 15 বাংলাদেশীক 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে অসম ত্যাগ কৰিবলৈ। বাংলাদেশী ঘোষণা কৰা হ'ল জহুৰা খাতুন, আব্দুল আজিজ, আখেদা খাতুন, আফুজা খাতুন, হুছেইন আলী, ফজিলা খাতুন, আনোৱাৰা বেগম, আশা খাতুন, নজৰুল ইছলাম, ৰহিম শ্বেখ, বাৰেক আলী, ইদ্ৰিছ আলী, ৰুস্তুম আলী, আনোৱাৰ খান, তাহিৰ আলী। এই 15 লোকক বাংলাদেশী ঘোষণা কৰিছে নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। 24 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ দিয়া হৈছে নিৰ্দেশনা। আৰু এই 15জন বাংলাদেশীক বিতৰণ কৰিব আৰক্ষীয়ে। আৰু ইয়াকে লৈ এতিয়া বিতৰ্ক আৰম্ভ হৈছে। আনপিনে বিদেশী চিনাক্ত হোৱাৰ পিছতেই ফজিলা খাতুনৰ ঘৰত কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে। 24 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিব লাগিব নগাঁৱৰ ফজিলা খাতুনে। বহু বছৰ ধৰি বসবাস কৰি আছিল জাজৰি হাতীজুজুৱাত। 6 মাহ পূৰ্বে গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত ৰখা হৈছিল মহিলাগৰাকীক। বিদেশী চিনাক্তৰ খবৰ পাই কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোকে। 15জন লোকক নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই ঘোষণা কৰিছে বিদেশী বুলি। অসম চৰকাৰে বিদেশী ঘোষণা কৰা 15গৰাকী নাগৰিকৰ হৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব আমিনুল ইছলাম। চৰকাৰে বিদেশী ঘোষণা কৰা 15 নাগৰিকৰ পক্ষত আমিনুল ইছলাম। উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব AIUDFৰ ধিঙৰ বিধায়ক আমিনুল ইছলাম। নগাঁৱৰ ডিচিৰ হাতত কি মেচিন আছে যাকে তাকে বাংলাদেশী বনাই দিয়ে? পিতৃ মাতৃ ভাতৃ ভগ্নী ভাৰতীয় হোৱাৰ পিছত এজন লোক কেনেকৈ বিদেশী হৈ পৰে? সংখ্যালঘুৰ বিৰুদ্ধে নিৰ্যাতন চলিছে ৰাজ্যত। চৰকাৰে ডিচিৰ দ্বাৰা এই কাম কৰাই আছে। 15 নাগৰিকৰ পক্ষত থিয় দি গৰজি উঠিল বিধায়ক আমিনুল ইছলাম। চৰকাৰে বিদেশী ঘোষণা কৰা 15 নাগৰিকৰ পক্ষত এতিয়া AIUDFৰ ধিঙৰ বিধায়ক আমিনুল ইছলাম যুঁজিব আদালতত এই লোকসকলৰ হৈ। আৰু আনপিনে 28 দিনৰ ভিতৰত নাগৰিকত্ব প্ৰমাণ কৰিব লাগিব বিজেপি বিধায়কে। সন্দেহজনক নাগৰিকৰ তালিকাত বিজেপি বিধায়ক বিজয় মালাকাৰ। সন্দেহজনকভাৱে 2খনকৈ ভোটাৰ কাৰ্ড আছে বিজয় মালাকাৰৰ। বিজয় মালাকাৰৰ পিতৃ মাতৃৰ নামো নাই ভোটাৰ তালিকাত। 2019-21 চনত 2খন পৃথক ভোটাৰ কাৰ্ড দাখিল কৰিছিল মালাকাৰে। বিজয় মালাকাৰে ন্যায়ালয়ত দাখিল কৰিব লাগিব নাগৰিকত্বৰ নথিপত্ৰ। খাৰিজ হ'ব পাৰে বিজয় মালাকাৰৰ বিধায়ক পদ। বিধায়ক বিজয় মালাকাৰক 4 সপ্তাহৰ সময়সীমা বান্ধি দিয়া হৈছে ন্যায়ালয়ৰ ফালৰ পৰা। মুঠতে 28 দিনৰ ভিতৰত নাগৰিকত্ব প্ৰমাণ কৰিব লাগিব বিজেপি বিধায়ক বিজয় মালাকাৰে। অন্যথা নিজৰ বিধায়ক পদ যোৱাটো নিশ্চিত হৈ পৰিছে। অন্য এটা খবৰ, 2026 চনত বিজেপিক পুলিয়ে পোখাই উভালি পেলোৱা হ'ব। হুংকাৰ প্ৰদান কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতিৰ। 26ত বিজেপিক পুলিয়ে পোখাই উভালি পেলোৱা হ'ব। অসমৰ মাটিত স্বাভিমানী আপোচবিহীন জাতীয়তাবাদ প্ৰতিষ্ঠা হ'ব। অসমৰ মাটিত সকলোৱে স্বাভিমানেৰে মৰ্যাদা সহকাৰে জীয়াই থাকিব। অসমীয়া সমাজৰ নীতি আদৰ্শ ভয়াৱহ সংকটলৈ ঠেলি দিছে বিজেপিয়ে। সমমৰ্যাদা, সম উন্নয়ন, সম অধিকাৰ থাকিবই লাগিব ৰাজ্যত। সাম্প্ৰদায়িক দল বিজেপিক 26ত বিদায় দিয়াৰ সকলোৱে সংকল্প লওক। অসমৰ জনসাধাৰণক বিশ্বাসঘাতকতা কৰিলে বিজেপিয়ে। উদাত্ত ভাষণ। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ 26ত বিজেপিক বিদায় দিয়া হ'ব বুলি হুংকাৰ লুৰিণৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছৰ ডাঙৰ নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা ধন লয়। মুখ্যমন্ত্ৰীৰ নিচিনা জালিম মুখ্যমন্ত্ৰী পৃথিৱীত নাই। মহাবিস্ফোৰণ AIUDFৰ মুৰব্বী আজমলৰ। কংগ্ৰেছৰ ডাঙৰ নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লয়। 26ত 20খনতকৈ অধিক আসন নাপায় কংগ্ৰেছ দলে। কংগ্ৰেছ বিজেপিৰ A+ টিম বুলি মন্তব্য বদৰুদ্দিন আজমলৰ। কংগ্ৰেছ নে বিজেপি আমাৰ শত্ৰু?
কোন আমি জানো বিজেপিক আমি আমাৰ শত্ৰু বুলি ভাবো বুলি মন্তব্য আজমলৰ মুছলমানে কি কৰিব কি নকৰিব সেয়া মুখ্যমন্ত্ৰীয়ে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হিটলাৰ আখ্যা বদৰুদ্দিন আজমলৰ হিটলাৰৰ দৰে কাম কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত মুখ্যমন্ত্ৰীৰ নিচিনা জালিম মুখ্যমন্ত্ৰী পৃথিৱীত নাই বুলিও মন্তব্য আজমলৰ সংবাদ মেল পাতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল কংগ্ৰেছৰ ডাঙৰ নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লয় বুলিও মহা বিস্ফোৰণ AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ অন্য এটা খবৰ অখিল গগৈৰ কাৰ্যত অসন্তুষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অখিল গগৈৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী অখিল গগৈৰ ফেচবুক লাইভো টোপনি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অখিল গগৈয়ে উদঙাইছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ SITৰ অভিযোগনামাৰ বিসংগতি যাৰ বাবে এতিয়া অখিল গগৈক উভতি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাতি সকলো কাম বন শেষ কৰি গা পা ধুই হোৱাৰ আগতে মই অখিল গগৈৰ ফেচবুক লাইভবিলাক চাওঁ ৰাতিটো ভাল টোপনি যায় মানুহৰ যিকোনো টেনচনৰ বাবে বৰ্তমান অসমত আটাইতকৈ ভাল মেডিচিন হৈছে ৰাতি অখিল গগৈৰ ফেচবুক চোৱা অখিল গগৈৰ ফেচবুক লাইভ সন্দৰ্ভত এইদৰে কটাক্ষমূলক মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্ৰীৰ মন্তব্য কংগ্ৰেছৰ ওচৰত এদিন আত্মসমৰ্পণ কৰিব বিধায়ক অখিল গগৈয়ে ৰাইজৰ দলক এটা সিটেই দিব কংগ্ৰেছ দলে অতি শীঘ্ৰেই কংগ্ৰেছ দলৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ গৈ আছে বিধায়ক অখিল গগৈয়ে ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ মুখ্যমন্ত্ৰীৰ ৰুখত গুৱাহাটীৰ এজন ঘুষখোৰ বিধায়ক কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিধায়কগৰাকীয়ে ৩,০০০ টকাৰ অনুদান দিলে ২,০০০ টকা বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য নামঘৰ মন্দিৰৰ টকা খোৱা বিধায়কে নাপাব টিকট ২৬ৰ নিৰ্বাচনত গুৱাহাটীৰ লগতে দাঁতিকাষৰীয়া সমষ্টি বিধায়কৰ সন্মুখত এই ক্ষোভ উজাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ MG এনৰেকাক কেন্দ্ৰ কৰি উত্তাল লোকসভাৰ পবিত্ৰ মজিয়া সলনি হ'ব MG এনৰেকাৰ নাম বিৰোধীয়ে ফালিলে প্ৰস্তাৱিত বিধায়কৰ প্ৰতিলিপি বিৰোধীৰ উত্তাল প্ৰতিবাদৰ মাজতেই লোকসভাত গৃহীত হ'ল এনৰেকাৰ নাম সলনি সম্পৰ্কীয় বিধায়ক এই লৈ সদনৰ বাহিৰতো বিৰোধীৰ উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে মোদী চৰকাৰে জনতাৰ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ আনিলে বিৰোধীয়ে শুক্ৰবাৰ অৰ্থাৎ আজি ৰাজ্যসভাৰ মজিয়াত উপস্থাপন কৰা হ'ব MG এনৰেকাৰ নাম সলনি সম্পৰ্কীয় নতুন বিধেয়কখন ইয়াকে লৈ এতিয়া লোকসভাৰ পবিত্ৰ মজিয়াত বিৰোধী দলসমূহৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৫৬৫টা অবৈধ পুখুৰীত উচ্ছেদ অভিযান প্ৰশাসনৰ নগাঁও জিলাৰ ঢিঙৰ বিভিন্ন প্ৰান্তত চলিছে বৃহৎ উচ্ছেদ অভিযান অবৈধভাৱে চৰকাৰী ভূমিত গছ ৰোৱা সকলো সাৱধান হৈ পৰক চৰকাৰী ভূমিত থকা গছ-গছনি পুখুৰীত চলিছে উচ্ছেদ ঢিঙত তৃতীয় দিনাৰ উচ্ছেদ অভিযান অব্যাহত ৰৌমাৰী বিলত বেদখলকাৰীয়ে অবৈধভাৱে নিৰ্মাণ কৰিছিল পুখুৰী যাৰ ফলত বন্ধ হৈ পৰিছিল বোৱতী খুঁটি সৃষ্টি হৈছিল কৃত্ৰিম বানপানীৰ এই পুখুৰী নিৰ্মাণৰ ফলত ২৩০ বিঘা জলাশয়ৰ ৫৬৫টা অবৈধ পুখুৰীত উচ্ছেদ ঢিঙৰ ভেৰভেৰি বিল চালনাবৰী আহোমগাঁও ৰৌমাৰী বিল মৈৰাদছ মাগুৰমাৰী আদি অঞ্চলত চলিছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান অন্য এটা খবৰ আকৌ উত্থাপন হৈছে অসমক দ্বিখণ্ডিত কৰাৰ দাবী পৃথক বড়োলেণ্ডৰ দাবীৰে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিলে বড়ো জাতীয় সংগঠনে এই আন্দোলনত সহযোগ কৰিলে তিৱা গাৰো ৰাভা আদি জনজাতিৰ একাংশ সংগঠনে লগতে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা জনজাতীয় সংগঠনৰ আনহাতে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে কেন্দ্ৰীয় জনজাতি মন্ত্ৰালয়ৰ মন্ত্ৰীক সাক্ষাৎ কোচ ৰাজবংশী সংগঠনৰ আকৌ উত্থাপন হৈছে অসমক দ্বিখণ্ডিত কৰাৰ দাবী অন্য এটা খবৰ পৰেশ বৰুৱাৰ বিৰুদ্ধে বাংলাদেশৰ আদালতত ফাঁচীৰ ৰায় দিয়া আছে পৰেশ বৰুৱা মূৰ্খ নহয় যে ইয়াৰ পাছত তেওঁ বাংলাদেশলৈ যাব তেওঁ বাংলাদেশলৈ যোৱা বুলি কোৱা শত্ৰুপক্ষই অপপ্ৰচাৰ চলাইছে পৰেশ বৰুৱা বাংলাদেশত আছে বুলি একাংশ লোকে প্ৰচাৰ চলাই আছিল আৰু সেই প্ৰচাৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰে অনুপ চেতিয়াই দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ
কংগ্ৰেছে 2036 চনৰ বাবে প্ৰস্তুতি চলাই আছে। 2026 আৰু 2031 ইতিমধ্যেই আমাক দি থৈছে কংগ্ৰেছ দলে। কংগ্ৰেছ দলে 26ত নিৰ্বাচন জিকিবলৈ এতিয়া নিৰ্বাচন নেখেলিব। 2031 চনতো কংগ্ৰেছ দলে নিৰ্বাচন জিকিবলৈ নিৰ্বাচন নেখেলিব। কংগ্ৰেছ দলে 2036 চনৰ বাবেহে প্ৰস্তুতি চলাই আছে। কংগ্ৰেছ দলক লৈ এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, গৰিমা শইকীয়া গাৰ্গক আক্ৰমণৰ লক্ষ্য ৰাইজৰ দলৰ। আগন্তুক সময়ত বিজেপিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব গৰিমা শইকীয়া গাৰ্গ। ৰাইজৰ দলৰ ফালৰ পৰা এই মন্তব্য কৰা হৈছিল। হঠাৎ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক আক্ৰমণৰ লক্ষ্য কৰিলে ৰাইজৰ দলে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট দাখিল হোৱাৰ পিছতেই অসমত নতুন ৰাজনৈতিক বিতৰ্কৰ সূচনা হৈছে। অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি কয় যে কাৰোবাৰ ব্যক্তিগত সন্মান ক্ষুণ্ণ কৰিবৰ বাবে এনেধৰণৰ কথা পাতি ৰাজনৈতিক লাভ ল'ব বিচৰাটো একেবাৰেই উচিত নহয়। মই গৰিমা শইকীয়া গাৰ্গৰ সৈতে কোনো নিৰ্বাচনী বিষয়ত কথা পতা নাই। এই অপপ্ৰচাৰ এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ সুসংগঠিত অভিসন্ধিৰ ফল। মুঠতে গৰিমা শইকীয়া গাৰ্গক টাৰ্গেট কৰি লৈছে ৰাইজৰ দলে। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত শীঘ্ৰেই আন এক বৃহৎ উচ্ছেদ অভিযান চলিব। 6200 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। অসমত পুনৰ চলিব আন এক বৃহৎ উচ্ছেদ অভিযান। প্ৰায় 6200 বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ সাজু হৈ পৰিছে প্ৰশাসন। তেজপুৰৰ বুঢ়া চাপৰিত পৰিব প্ৰশাসনৰ সাঁতোৰাৰ কোব। বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত চলিব বলডজাৰ একশ্যন। বেদখলকৃত ভূমিত উচ্ছেদৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনৰ প্ৰস্তুতি। ক্ষতিপূৰণমূলক বনানীকৰণৰ বাবে আবণ্টন দিয়া হৈছিল এই ভূমি। এই ভূমিতেই ঘৰ দুৱাৰ সাজি খেতি কৰি ৰাখিছে বেদখলকাৰীয়ে। শীঘ্ৰেই ৰাজ্যত চলিব এই বৃহৎ উচ্ছেদ অভিযান। পৰৱৰ্তী খবৰ, প্ৰসংগ পথ দুৰ্ঘটনাত নিহত হোৱা লোকৰ সংখ্যা দেশত হ্ৰাস পাইছে কিন্তু অসমত বৃদ্ধি পাইছে। অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাত নিহত হোৱা লোকৰ সংখ্যা। বিগত 5 বছৰত ৰাজ্যত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে 15,306 গৰাকীকৈ লোকে। অসমৰ বিপৰীতে দেশত হ্ৰাস পাইছে পথ দুৰ্ঘটনাত নিহত হোৱা লোকৰ সংখ্যা। ৰাজ্যসভাত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ এই উদ্বেগজনক তথ্য। বিৰোধীৰ প্ৰশ্নৰ উত্তৰত নীতিন গাডকাৰীয়ে সদনত দাখিল কৰিছে এই উদ্বেগজনক তথ্য অসমক লৈ। অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাত নিহত হোৱা লোকৰ সংখ্যা। ভাৰতৰ আন আন ৰাজ্যত পথ দুৰ্ঘটনাত নিহত হোৱা লোকৰ সংখ্যা হ্ৰাস পাইছে কিন্তু অসমতহে বৃদ্ধি পাইছে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ এই উদ্বেগজনক তথ্য সদনত। অন্য এটা খবৰ, দেশৰ 84,000 বিদ্যালয়ত বন্ধ হ'ল মধ্যাহ্ন ভোজন। দেশত বিগত 5 বছৰত 84,000 বিদ্যালয়ত বন্ধ হ'ল মধ্যাহ্ন ভোজন। 2020-21 চনত 11.19 লাখ বিদ্যালয় অন্তৰ্ভুক্ত আছিল প্ৰধানমন্ত্ৰী পোষণ যোজনাৰ। 24-25ত এই যোজনাৰ অন্তৰ্ভুক্ত বিদ্যালয়ৰ সংখ্যা হৈ গৈ 10.35। বুধবাৰে ৰাজ্যসভাত শিক্ষাৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে দাখিল কৰে এই তথ্য। 20 চনৰ পৰা 2022 চনৰ ভিতৰত 35,574 বিদ্যালয়ত বন্ধ হয় মধ্যাহ্ন ভোজন। বিজেপি শাসিত 3 ৰাজ্যত সৰ্বাধিক মধ্যাহ্ন ভোজন বন্ধ হৈ পৰা বিদ্যালয়ৰ সংখ্যা। উত্তৰ প্ৰদেশত বিগত 5 বছৰত 25,361খন বিদ্যালয়ত বন্ধ হয় মধ্যাহ্ন ভোজন। মধ্যপ্ৰদেশত বিগত 5 বছৰত 24,704খন বিদ্যালয়ত বন্ধ হৈ পৰে মধ্যাহ্ন ভোজন। মধ্যাহ্ন ভোজন বন্ধ হোৱা বিদ্যালয়ৰ লেখেৰে তৃতীয় সৰ্বাধিক স্থানত আছে অসম। বিগত 5 বছৰত অসমৰ 9,321খন বিদ্যালয়ত বন্ধ হৈছে মধ্যাহ্ন ভোজন। অন্য এটা খবৰ, মুছলমানক বদনাম কৰিবলৈ চেষ্টা কৰা বিজেপিৰ যুৱ মৰ্চাৰ নেতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মুছলমানক বদনাম কৰিবলৈ কৰিছিল চেষ্টা, যাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে বিজেপিৰ যুৱ নেতাগৰাকীক। মুছলমানক বদনামী কৰিবলৈ চেষ্টা ভাৰতীয় জনতা পাৰ্টীৰ নেতাৰ। ছ'চিয়েল মিডিয়াত মুছলমান যুৱকৰ বিৰুদ্ধে অপপ্ৰচাৰ। বিজেপি নেতাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে এতিয়া আৰক্ষী। হিন্দু যুৱতীৰ সৈতে মুছলমান যুৱকে অপকৰ্ম কৰা বুলি দিছিল পোষ্ট। যুৱতীগৰাকীৰ প্ৰাণ লোৱা বুলিও অপপ্ৰচাৰ বিজেপি নেতাৰ। অপপ্ৰচাৰ চলোৱা বিজেপিৰ যুৱ মৰ্চাৰ নেতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
গুৰুগ্ৰাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সূৰ্য মিশ্ৰ নামৰ বিজেপি নেতাজনক আৰক্ষীৰ চাইবাৰ শাখাই গ্ৰেপ্তাৰ কৰে সূৰ্যক মুছলমানক বদনামী কৰিবলৈ চেষ্টা কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ নেতা যাৰ বাবে বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে এই বৃহৎ একশ্যন গ্ৰহণ কৰিছে গুৰুগ্ৰাম আৰক্ষীয়ে অন্য এটা খবৰ অসমত 33খনকৈ বৃহৎ চাহ বাগান আৰু চাহ উৎপাদন ফেক্টৰী স্থাপন কৰি ৰমৰমীয়া ব্যৱসায় চলাই অহা মেকলইট ৰাছেল ইণ্ডিয়া প্ৰাইভেট লিমিটেডে ভুৱা চালানেৰে কোটি কোটি টকাৰ কৰ ফাঁকি দি ৰাখিছে ৰাজ্য চৰকাৰক প্ৰতিষ্ঠানটোৰ এনে এক বৃহৎ জালিয়াতিৰ তথ্য ফাদিল কৰিছে ৰাজ্যিক GST বিভাগে বুধবাৰে পুৱাৰে পৰা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে চলোৱা অভিযান বৃহস্পতিবাৰো অব্যাহত থাকিল আৰু অসমত 33খনকৈ চাহ বাগান আৰু চাহ উৎপাদন ফেক্টৰী স্থাপন কৰি ৰমৰমীয়া ব্যৱসায় চলাই ৰাখিছে এই প্ৰাইভেট কোম্পানীটোৱে GST বিভাগে উদঙাইছে এই ভুৱা ব্যৱসায়ীৰ তথ্য অন্য এটা খবৰ এনেকৈয়ে চলি আছে দেশ প্ৰধানমন্ত্ৰী আছেগৈ ওমানত বিৰোধী দলপতি ৰাহুল গান্ধী আছেগৈ জাৰ্মানীত দেশৰ ৰাজধানী ডুব আছে প্ৰদূষণত এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিৰোধী দলপতি তথা কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ সন্দৰ্ভত মন্তব্য দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এনেকৈ এতিয়া চলি আছে আমাৰ ভাৰত প্ৰধানমন্ত্ৰী আছেগৈ ওমানত আৰু বিৰোধী দলপতি ৰাহুল গান্ধী আছেগৈ জাৰ্মানীত দেশৰ ৰাজধানী ডুব আছে প্ৰদূষণত অন্য এটা খবৰ কংগ্ৰেছ দলক লৈ পুনৰবাৰ ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 10 কোটি টকাত বিক্ৰী হয় কংগ্ৰেছৰ নিৰ্বাচনী টিকট সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ টিকট সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভয়ংকৰ অভিযোগ কংগ্ৰেছৰ একোটা নিৰ্বাচনী টিকট বিক্ৰী হয় 10 কোটি টকাত কংগ্ৰেছৰ 22টা সিটত দাম উঠিব 10 কোটি টকালৈ ইতিমধ্যে 1 কোটিকৈ প্ৰাৰ্থীৰ পৰা এডভান্স বিচাৰিছে কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ অভিযোগৰ পাছতেই ৰাজ্যৰ ৰাজনীতিত এতিয়া চাঞ্চল্য ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলক লৈ এই মহা বিস্ফোৰণ ঘটালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতেই কংগ্ৰেছ দলে উভতি ধৰিছে মুখ্যমন্ত্ৰী শৰ্মাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদায় মিছা কথা কয় বুলি মন্তব্য কংগ্ৰেছ দলৰ দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ ভাৰত ভ্ৰমণ কৰিব নোৱাৰিব বাংলাদেশীয়ে বন্ধ কৰি দিয়া হ'ল ভিসা কেন্দ্ৰ এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছো ভাৰত ভ্ৰমণ কৰিব নোৱাৰিব বাংলাদেশীয়ে বন্ধ কৰি দিয়া হ'ল ঢাকাত থকা ভাৰতৰ ভিসা কেন্দ্ৰ নিৰাপত্তাজনিত কাৰণত ভিসা কেন্দ্ৰ বন্ধৰ সিদ্ধান্ত আজি 2 বজাৰ পৰা বন্ধ হ'ব বাংলাদেশৰ বাবে ভিসা কেন্দ্ৰ পুনৰ অৱনমিত ভাৰত বাংলাদেশৰ সম্পৰ্ক বাংলাদেশী নেতাৰ ভাবুকিৰ পাছতেই কঠোৰ হৈ পৰিছে ভাৰত চৰকাৰ বাংলাদেশীৰ বিৰুদ্ধে বাংলাদেশৰ হাই কমিছনাৰ মহম্মদ ৰিয়াজ তলব উত্তৰ পূবক লৈ আপত্তিজনক মন্তব্য কৰিছিল বাংলাদেশী নেতাই উত্তৰ পূবৰ 7 ভনী ৰাজ্যক পৃথক কৰাৰ দিছিল ভাবুকি বাংলাদেশে উত্তৰ পূবক দ্বিখণ্ডিত কৰাৰ ৰচিছিল ভয়ংকৰ ষড়যন্ত্ৰ নিৰাপত্তাজনিত কাৰণত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰত চৰকাৰে ইউনুছ চৰকাৰকো সকিয়নি প্ৰদান কৰিলে কেন্দ্ৰীয় চৰকাৰে ভাৰত ভ্ৰমণ কৰিব নোৱাৰিব বাংলাদেশীয়ে ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে ভিসা কেন্দ্ৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তৰ সদস্য মণ্ডল গাঁওবুঢ়াৰ বাবে আহি গ'ল কঠোৰ নিৰ্দেশনা ৰাইজৰ পৰা 1 টকা ললেও পৰিব বিপদত কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পঞ্চায়তৰ সদস্য মণ্ডল গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাইজৰ পৰা 1 টকা ললেও পৰিব এতিয়াৰে পৰা বিপদত সময়মতে কাৰ্যালয়লৈ নহা চৰকাৰী কৰ্মচাৰীও পৰিব বিপদত ঘৰৰ মানুহ আনিব নোৱাৰিব পঞ্চায়তৰ অফিচলৈ এটা অভিযোগতেই তৎক্ষণাৎ চৰকাৰে ল'ব ডাঙৰ একশ্যন ৰাইজৰ কামত কৰিব নোৱাৰিব 1 টকাৰো লেনদেন 1 টকাৰ ট্ৰানজাকশ্যন কৰিব নোৱাৰিব অফিচৰ কামত আনিব নোৱাৰিব পত্নী বা স্বামীক সদস্য পত্নীৰ সৈতে পঞ্চায়ত অফিচত বহি থাকিব নোৱাৰিব স্বামী
ৰাইজৰ কামত কৰিব নোৱাৰিব 1 টকাৰো লেনদেন যদি কৰে তেন্তে বিপদ নিশ্চিত সদস্যৰ বাকিৰে পৰিয়ালৰ কোনো লোক থাকিব নোৱাৰিব পঞ্চায়ত অফিচত জনতাৰ কাম সদস্যই নিজে কৰি দিব লাগিব বুলি কঠোৰ নিৰ্দেশনা দিয়া হৈছে পৰিয়ালৰ কোনো লোকে কৰিব নোৱাৰিব পঞ্চায়তৰ কামসমূহত হস্তক্ষেপ সকলো পঞ্চায়তৰ সদস্যলৈ এই জৰুৰী নীতি নিৰ্দেশনা দিয়া হৈছে স্বামীসকলে পত্নীৰ কামত আকি হস্তক্ষেপ কৰিবহি নোৱাৰিব এতিয়াৰে পৰা যদি এনে কৰিছে দিয়ক অভিযোগ আৰু তৎক্ষণাত চৰকাৰে ল'ব ব্যৱস্থা পঞ্চায়ত প্ৰতিনিধিলৈ চৰকাৰৰ ফালৰ পৰা এই কঠোৰ নীতি নিৰ্দেশনা দিয়া হৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই ডাঙৰ ঘোষণা ৰেচন কাৰ্ডক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ এতিয়াও ৰেচন কাৰ্ড আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি তেন্তে আপোনাৰ বাবে এই খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আকি গ'ল ডাঙৰ খবৰ ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত এতিয়াও হোৱা নাই নেকি কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই যদি আপুনিও এতিয়াৰে পৰা কৰিব পাৰিব অন্তৰ্ভুক্তি পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন সামগ্ৰী নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত আপুনি ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ কৰিব লাগিব আপোনাৰ নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক কৰিছে চৰকাৰে অনলাইন যোগেও আপুনি নতুন ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে কৰিব পাৰিব এপ্লাই নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে অন্তৰ্ভুক্ত হ'ব KYC কৰাৰ সময়তো কৰিব পাৰিব আপুনি এই কাম যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহলে ৰেচন কাৰ্ডৰ পৰা নামো কৰ্তন কৰিব পাৰিব আপুনি নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনো কামো কৰিব পাৰিব ৰেচন কাৰ্ডত আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল